মই আজি উপস্থিত আছোঁ কমলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত পানীটেমা ৭ গাঁও মধ্য ইংৰাজী বিদ্যালয়ত। এয়া ছাত্ৰ ছাত্ৰীসকলে ধপাতমুক্ত প্ৰজন্মৰ বাবে বিদ্যালয়ৰ প্ৰত্যাহ্বান কাৰ্যসূচীৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ কমলপুৰ শিক্ষা খণ্ডৰ পানীটেমা সমল কেন্দ্ৰৰ অন্তৰ্গত পানীটেমা ৭ গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এটি ধপাত বিৰোধী সজাগতামূলক শোভাযাত্ৰা আৰু এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। এই শোভাযাত্ৰাটিৰ নাম দিছে ধপাতৰ শ্মশান যাত্ৰা। আহকচোন আমি ভিডিঅ'টি শেষলৈকে চাওঁ। সমূহ কাৰ্যসূচীত শিক্ষক সহকাৰী কৰ্মচাৰীবৃন্দৰ লগতে ময়ো উপস্থিত থাকি অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰি দিম। পানীটেমা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক শচীন চন্দ্ৰ দাস ছাৰে ধপাত বিৰোধী শীৰ্ষক এটি গীত ৰচনা কৰিছে আৰু সেই গীতটিত সুৰ আৰু কণ্ঠ নিজেই কৰিছে। এই গীতটিৰ জৰিয়তে ৰাইজৰ মাজত ধপাতৰ বিৰুদ্ধে এটি সজাগতামূলক মনোভাৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে।
সদৌ পানীটেমা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ধপাত বিৰোধী এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। আমিতো গম নাপাওঁ আৰু তোমালোকে যাতে ভৱিষ্যতে কোনোদিনে ধপাতজাতীয় বস্তু মুখত নিদিয়া। তোমালোকে যদি ধপাতজাতীয় বস্তু মুখত দিয়া তোমালোকৰ ভাইটি ভণ্টিয়ে কি শিকিব? তোমালোকৰ ভাইটি ভণ্টিও সেই পদক্ষেপে বাছি ল'ব। সেইকাৰণে তোমালোকে আজিৰ পৰা ধপাতজাতীয় বস্তু মুখত নিদিবা। দেউতাক ক্ষমা খোজা। হ'ব বাৰু। আজি আমি ইয়াৰ পৰা সংকল্প লওঁ যে আমি কোনোদিনে ধপাতজাতীয় বস্তু মুখত নিদিওঁ। আৰু তুমি স্কুললৈ যোৱা আৰু তোমালোকৰ বিদ্যালয়লৈ যাওক আৰু ঘৰলৈ